নমস্কাৰ নলেজ জেনেট মাইণ্ড দলে সকলোকে স্বাগতম জনাইছোঁ মই শুভাংগী আজিও নলেজ জেনেট মাইণ্ডৰ ষ্টুডিঅ'ত আমি এগৰাকী অতিথি আমন্ত্ৰণ জনাই আনিছোঁ তেখেতক আমি সকলোৱে চিনি পাওঁ তেখেতক আমি সকলোৱে ইউটিউবত দেখি থাকোঁ তেখেতে ডিজিটেল মিডিয়া এটা নতুন ঢৌ সৃষ্টি কৰিছে অসমত আৰু তেখেতক আমি সদায় এজ এ হোষ্ট হিচাপে দেখা পাওঁ আৰু আজি তেখেতক আমি আমন্ত্ৰণ জনাই আনিছোঁ এজ এ গেষ্ট আৰু তেখেত হৈছে নান আদাৰ দেন অবয়ব ভূঞা থ্যাংক ইউ আপোনাক স্বাগতম জনাইছোঁ থ্যাংক ইউ সো মাচ ভাল লাগিছে 3 বছৰ পিছত চাগে আকৌ এবাৰ আহিছোঁ নেকি এটা হয় নলেজ জেনেট মাইণ্ডলৈ 3 বছৰ পিছত আহিছে গতিকে অবয়ব দা আমাৰ প্ৰথম প্ৰশ্নটো হৈছে আমি সদায় আপোনাক এজ এ হোষ্ট হিচাপে দেখা পাওঁ আজি আপুনি এজন অতিথি আজি আমি এক্সচেঞ্জ কৰিছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে সদায় ভাবোঁ যে প্ৰশ্ন সোধাটো আচলতে বেছি টান যেন লাগে কাৰণ উত্তৰ দিয়া মানুহজনে নিজৰ কথা কৈ আছে সেইকাৰণে বৰ বেছি প্ৰেছাৰ ফিল কৰা নাই কিন্তু ভাল লাগিছে আজি চাওঁ কেনেকুৱা আনচাৰ দিব পাৰোঁ কাৰণ এজন হোষ্ট হিচাপে সদায় ভাবি থাকোঁ যে তেওঁ অলপ এনেকুৱা আনচাৰ দিয়ক যেন ভিডিঅ'টো ভাইৰেল যাওক আজি মই ট্ৰাই কৰিম এনেকুৱা আনচাৰ দিবলৈ ঠিক আছে আমি অবয়ব ভূঞাক জানো এজ এন এছপাইৰিং জাৰ্নেলিষ্ট ফটোগ্ৰাফাৰ চিনেমাটোগ্ৰাফাৰ ডিৰেক্টৰ কিন্তু আমি আজি আপোনাৰ মুখৰ পৰা জানিব বিচাৰিছোঁ অবয়ব ভূঞা কোন হয় অবয়ব ভূঞাৰ সংজ্ঞা আপোনাৰ মুখৰ পৰা হুইজ অবয়ব ভূঞা প্ৰথম কথা যে যোৱা 3 বছৰ বহুতখিনি সলনি হ'ল 3 বছৰ আগতে এনেকৈ চিনাকিটো দি ভাল লাগিছিল কেমেৰাৰ পিছফালে কাম কৰিছিলোঁ আৰু সেইখিনি সময়ত অভিজ্ঞতা বেলেগ আছিল আশা বেলেগ আছিল এতিয়া অলপমান বেলেগ হৈছে কাৰণ এতিয়া সঘনাই কেমেৰাৰ সন্মুখত কথা কোৱা আৰম্ভ কৰিছোঁ আমি আমাৰ এটা নিউজ অৰ্গেনাইজেশ্যনো আছে দ্য ট্ৰুথ ইণ্ডিয়া বুলি যি অৰ্গেনাইজেশ্যনে ইনষ্টাগ্ৰামত বিশেষকৈ আৰু টুইটাৰ বা ইউটিউবৰ নিচিনা প্লেটফৰ্মত ভাল সঁহাৰি লাভ কৰিছে আৰু সেইকাৰণে এতিয়া মই নাজানো যে কেনেকৈ নিজকে চিনাকি দিম কাৰণ পৰিচয় বহুত বেলেগ বেলেগ কাম বেলেগ বেলেগ কৰি থকাৰ কাৰণে কিন্তু এছপাইৰিং জাৰ্নেলিষ্টৰ পৰা এতিয়া ক'বলৈ মন যায় নট আ জাৰ্নেলিষ্ট কাৰণ জাৰ্নেলিজিম টেগটোক অলপ বেলেগ ধৰণে চাই মানুহে সেইকাৰণে মই কওঁ মইতো কণ্টেণ্টে ক্ৰিয়েট কৰোঁ আৰু সেই কণ্টেণ্টৰ থ্ৰুদিয়ে যদি কিবা কৰিব পাৰোঁ কৰিম বাট দেন জাৰ্নেলিষ্ট বুলি বা এছপাইৰিঙৰ পৰা নট আ জাৰ্নেলিষ্ট হ'ল আৰু এতিয়া লাহে লাহে অলপ বিজনেছৰ ফালেও ভাবি আছোঁ যে মিডিয়া বিজনেছটোত কেনেকৈ সোমাব পাৰি সৰুকৈ নিজৰ ঘৰৰ পৰাই যিহেতু আৰম্ভ কৰিছিলোঁ ঘৰতে আৰু কেনেকৈ অলপমান বেছি সংস্থাপন দিব পাৰি নিজৰ লগৰখিনিৰ মাজতে কেনেকৈ ৰেভিনিউ মডেল বনাব পাৰোঁ চ' অলপমান সলনি হৈছে কেমেৰাৰ পিছফালৰ পৰা আগলৈ আহালে সেইকাৰণে পৰিচয় এটা হিচাপে দিবলৈ টান হ'ব কিন্তু বেলেগ বেলেগ কাম কৰি পেলাই এটা উদ্দেশ্যৰ ফালে যাবলৈ চেষ্টা কৰি আছোঁ আপোনাৰ এটা দীঘলীয়া যাত্ৰা এতিয়া পডকাষ্ট দ্য ট্ৰুথ তাৰ আগতে আছিল পিপলছ আৰু আপুনি ছাত্ৰ অৱস্থাতে আপুনি আৰম্ভ কৰিছিলে আপুনি যেতিয়া ষ্টুডেণ্ট আছিলে হয়তো আপোনাৰ বয়স বহুত কম আছিলে মানে এইখিনি কাম কৰিবৰ কাৰণে যিখিনি অভিজ্ঞতা দৰকাৰ গোটেই জাৰ্ণিটো কেনেকৈ আৰম্ভ হ'ল আপোনাৰ কেনেকৈ মন গ'ল মানে সৰুৰ পৰাই এইটো বস্তু মন গ'ল কাৰণ মইতো প্ৰডাক্ট অফ নেপটিজম এইটো বিষয়ে সুধিম মই ঘৰৰ পৰিৱেশৰ কাৰণে ডেফিনেটলি সেইটো এটা আছিল যে এই লাইনটোৰ ফালে যোৱা এটা হেঁপাহ থাকে সেইটো কাৰণে আৰম্ভ তেনেকৈ হৈছিল কিন্তু সময়ৰ লগত নিজৰ উদ্দেশ্যবিলাকো বেলেগ বেলেগ হৈ গ'ল যে মোৰ কথা কৈ ভাল লাগে মই বিচাৰোঁ মানুহে মোৰ কথাখিনি শুনি কিবা ৰিলেটিবিলিটি বিচাৰি পাওক কিবা তথ্য পাওক সেইখিনি কথা ক্ৰমাৎ সলনি মিডিয়ামছবোৰ সলনি হ'ল স্কুলত থাকোঁতে কেমেৰাৰ ফ্ৰণ্টত আহি কথাখিনি ক'লে কোনো মানুহে বিশ্বাস নকৰিলে হয় সেইকাৰণে কেমেৰাৰ পিছফালৰ পৰা সেইখিনি কথা ক'ব চেষ্টা কৰিছিলোঁ কলেজত পোৱাৰ লগে লগে লিখা আৰম্ভ কৰিলোঁ কাৰণ ফটো এখন চাই পেলাই বয়সটো সঘনাই জাজ নকৰে এতিয়া মোৰ 24-25 বছৰত আছোঁ এতিয়া ভাবিছোঁ কেমেৰাত ক'লে মেবি কিছুমান মানুহে শুনিব পাৰে সেইকাৰণে কেমেৰাৰ সন্মুখত আহিছোঁ কিন্তু আকৌ এবাৰ সেই উদ্দেশ্যটো একেই আছিল আৰু হেঁপাহ সৰুৰ পৰা একেই আছিল তো মোৰ এইম ইন লাইফ কেতিয়াও সলনি হোৱা নাই মই ক্লাছ 1তো মোক সোধোতে কি হ'ব বুলি কওঁতে সাংবাদিক হ'ম বুলিয়ে কৈছিলোঁ আজিও 24 বছৰত যদি তুমি মোক সোধা কি হ'ব মই সাংবাদিক বুলিয়ে ক'ম আপোনাৰ সাংবাদিকতাৰ এটা প্ৰশ্ন সুধিব মোৰ মন গৈছে এইখিনিতে আৰু আমি ইনষ্টাগ্ৰামত দেখোঁ বা ইউটিউবত দেখোঁ পডকাষ্টত আপুনি আমি কেমেৰাৰ আগৰ চিনখিনি দেখোঁ আপুনি ইণ্টাৰভিউ লৈ আছে বিভিন্নজন গেষ্ট আহিছে তেওঁলোকে নিজৰ মনৰ কথা কৈছে কিন্তু সেই পাৰ্টিকুলাৰ আমি যিখিনি মানে ৰিলছ দেখিছোঁ বা ভিডিঅ' দেখিছোঁ সেই পাৰ্টিকুলাৰ সময়খিনি আঁৰত বহুতখিনি সময় প্ৰিপেৰেশ্যন বা ৰেডি হওঁতে সময় লাগে সেই যাত্ৰাটো মানে এগৰাকী গেষ্ট প্লেনিঙৰ বিষয়ে কওকচোন প্ৰথম কথা মোৰ প্ৰিপেৰেশ্যন আচলতে একদম কম সময়ত আটাইতকৈ চাগে মই নাজানো বাকীবোৰে কিমান সময় লয় কিন্তু আমি যিমানখিনি মানুহৰ কথা জানো যিমানখিনি অৰ্গেনাইজেশ্যনত এটা শ্ব' হোষ্ট কৰাৰ আগত যিমান প্ৰিপেৰেশ্যন লয় বুলি কয় সেইটোতকৈ বহুত কম সময় আমাৰ লাগে
কাৰণ ৰিচাৰ্চটো আমাৰ এনেকুৱা নহয় যে মই মানুহজনৰ কথা লৈ মই প্ৰশ্ন ল'ব মোৰ আমি এটা মানে ছেটআপ এটা ফ'ল' কৰোঁ যে মোৰ স্ক্ৰিপ্ট নাথাকে আৰু মোৰ প্ৰশ্ন নাথাকে চ' মই যেতিয়া এজন গেষ্টৰ লগত বহোঁ মই তেওঁৰ লগত কোনো ধৰণৰ ডিছকাছ নহয় যে আমি কি কথা পাতিম কেনেকুৱা হ'ব তুমি আৰু মই যদি বাহিৰত যেনেকৈ আমি কথা পাতি আছিলোঁ ঠিক তেনেকৈ মানে কেমেৰাটো আছে বুলি মই মানুহজনক পাহৰাবলৈ চেষ্টা কৰোঁ চ' সাধাৰণতে 1 ঘণ্টা কেনেকৈ পাৰ হৈ যায় তেওঁলোকো পাহৰি যায় তেওঁলোক পাহৰে কেমেৰাটো আছে বুলি কাৰণ কনভাৰচেশ্যন এটা আমি গঢ় দিবলৈ চেষ্টা কৰোঁ প্ৰিপেৰেশ্যন এটাই থাকে যে প্ৰত্যেকটো এপিছ'ডৰ আগত মই গাটো ধুওঁ চ' তেওঁ মানে গেষ্ট আহিলে 10-15 মিনিট এটা ৰখিব লাগে কাৰণ মই ভাবোঁ মই যেতিয়া মোৰ কেমেৰাটো বা মোৰ ষ্টুডিঅ'ত বহোঁ মোৰ কাৰণে সেয়া এক সাধনাৰ নিচিনা কাৰণ সেই 1 ঘণ্টা মোৰ হাতত কোনো মোবাইল নাথাকে কোনো বাহিৰৰ ডিষ্ট্ৰেকশ্যন নাথাকে এজন মানুহৰ লগত যেতিয়া মই কথা পাতিম তেওঁৰ পৰা কিবা হয় কিবা মই পাম সেইটো কাৰণে মই গা চা ধুই মেডিটেট কৰাৰ নিচিনাকৈ বহোঁ সেইখিনি সময়ত সেইটোৱে প্ৰিপেৰেশ্যন তাৰে বাহিৰে আৰু কুৱেশ্যনছ লৈ কি কথা পাতিম একো প্ৰিপেৰেশ্যন নাথাকে চব স্পণ্টেনিয়াছ হয় চব আনস্ক্ৰিপ্টেড হয় আৰু ভিডিঅ'বোৰ প্ৰায় আনকাট হয় আৰু গেষ্ট চিলেকশ্যন ক্ৰাইটেৰিয়া এনেকুৱা থাকে যে সময়ৰ লগত কাক মাতিলে আচলতে মই এংগেজমেণ্টটো পাম আৰু মানুহে সেই ৰিলেটেবল কথাখিনিও পাব যদি বৰ্তমান সময়ত আমি চাওঁ আজিকালি ৰিয়েল এষ্টেটৰ কথা বিৰাট আলোচনা হৈ আছে কিন্তু ৰিয়েল এষ্টেটক লৈ বহুত কণ্ট্ৰভাৰ্চিজ এনেকুৱা এটা সময়ত আমি খুব এই কেইদিনমান আগতে ৰিয়েল এষ্টেটৰ এজন ৰিয়েলটৰৰ লগত কৰিছিলোঁ চ' সময়ৰ লগত যেনেকুৱা ডিমাণ্ডছবোৰ থাকে আমি তাৰ লগত মিলাই গেষ্ট এজন মাতিবলৈ চেষ্টা কৰোঁ আৰু প্ৰচেছটো চিম্পল মানে অৰ্গেনাইজ ৱেত কৰিবলৈ চেষ্টা কৰোঁ এটা মেইল যায় ফোন কল যায় আৰু আমি গোটেই টিমটো মোৰ বন্ধুকেইজনে মোক তাতে বহুত হেল্প কৰে তাহাঁতে মানে এনেকুৱা যে তই ক্ৰিয়েটিভিটিটো চা তই শ্ব'টো চা তই হোষ্ট কৰ বাকী বেক এণ্ডত আমি তোক হেল্প কৰি দিওঁ চ' তেওঁলোকে মোক প্লেনিঙৰ পৰা মানে এটা পাৰ্টিকুলাৰ ইভেণ্ট বা এটা প্ৰগ্ৰেম কৰিব হ'লে চাহৰ পৰা বিস্কুটৰ পৰা খোৱা বস্তুলৈকে আয়োজন কৰিব লাগে তেওঁলোকে সেইখিনিত সহায় কৰি দিয়ে চ' মই অকল ক্ৰিয়েটিভখিনি চাওঁ তেওঁলোকে বেক এণ্ডখিনি চায় আৰু বাকী তেনেকেই চলি আছে আৰু এতিয়া আপুনি যিহেতু অনটোলৰ কথা ক'লে মোৰ এইখিনিতে দুটা কথা সুধিব মন গৈছে আপুনি এটা ভিজন লৈ পেলাই আৰম্ভ কৰিছিলে অনটোল ভিজন কি হয় ছেকেণ্ডলি মই কালি পঢ়িছিলোঁ অনটোল ইজ লিবাৰেল কেনেকৈ লিবাৰেল শব্দটো মই অলপ বেয়া পাওঁ মই অকণমান ভাবোঁ লিবাৰেল বস্তুটো অলপ বেছি ৱেষ্টাৰ্ণ ইনফ্লুৱেঞ্চ বাট দেন আনটোলটো আমাৰ এনেকুৱা যে মই এটা উদাহৰণ দিওঁ যোৱা লাষ্ট এপিছ'ড যোনটো আমাৰ এয়াৰ হোৱা এপিছ'ডটো আছিল সুবাসনা দত্তৰ লগত সুবাসনা দত্ত এনেকুৱা এগৰাকী গায়িকা বা শিল্পী অসমৰ যি শিল্পী হয়তো অসমৰ প্ৰত্যেকটো ডাঙৰ প্লেটফৰ্মত এটা ইণ্টাৰভিউ দিছে সেয়া নিউজ লাইভৰ পৰা ধৰি আমাৰ অযান্ত্ৰিকৰলৈকে হওক ইমান অভিজ্ঞ মানুহ এজনে যেতিয়া মোক ফোন কৰে যে প্ৰগ্ৰেমটো হোৱাৰ পিছত যে হ'ব আজি মই শ্ব'টো কৰি তোমাৰ এপিছ'ডটো এয়াৰ হোৱাৰ 3 ঘণ্টাৰ ভিতৰত এনেকুৱা মানুহৰ পৰা ফোন পাইছোঁ যি মানুহে মোৰ লগত কণ্টেক্টত নাথাকে বহুত ব্যস্ত মই তেতিয়া ফিল কৰিলোঁ যে আমাৰ অডিয়েঞ্চটো কোনোবা এটা পইণ্টত টাচ এইকাৰণে হৈছে কাৰণ আমি সুবাসনা দত্তৰ এটা আনটোল ছাইড দেখাবলৈ সক্ষম হৈছোঁ তেওঁ মোক কৈছে যে তেওঁৰ হাজবেণ্ডে কৈছে যে আমি গম নাপাইছিলোঁ তুমি এনেকুৱা কথা কোৱা বুলি চ' সেইটো মোৰ ফিল হয় সেইটো আমাৰ USP আনটোল্ডৰ যে মানুহজনক আমি ভাবোঁ যে তেওঁ এনেকুৱা হ'ব পাৰে কিন্তু কথাত আমি নিজেও বহুত নিজৰ ছাইড গম নাপাওঁ হয় নে নাই চ' আমি চেষ্টা কৰোঁ সেই গম নোপোৱা ছাইডটো যদি ওলাব পাৰোঁ আৰু আনটোল্ডৰ USP বা ভিজন এইটোৱে আছিল যে এজন মানুহক আমি জানো বাট তেওঁ নেদেখা বা নজনা ছাইডটো কি হ'ব পাৰে সেইটো ওলাব পাৰোঁ তো লাষ্ট এপিছ'ডটো এইকাৰণে মোৰ বিৰাট ভাল লাগিল যে আমি আমাৰ ভিজনটো বা আমাৰ যি এইম আছিল সেই এইমটোৰ লগত আমি সংগতি ৰাখি অলপমান হ'লেও সক্ষম হৈছোঁ সেইকাৰণে মোৰ লাগে উদ্দেশ্য সেই আনটোল বা নেদেখা ছাইডটো দেখুওৱা এটা আনটোল কথা সুধো এইখিনিতে মোক সুধিব মন গৈছে আমি সদায় দেখোঁ কেমেৰা আগত হাঁহি থকা মুখ এখন আৰু এজন কুল মানুহ এজন মই আপোনাৰ যদি ইণ্টাৰভিউবিলাক চাওঁ মানে ইমান ধুনীয়াকৈ সুধি যায় কিন্তু কেমেৰাৰ পিছফালে বা পাৰ্চনেল লাইফ অৱয়ব ভূঞাৰ দুখ বা খং আছেনে বহুত বেছি আছে খং মানে মোৰ লগৰকেইজনে জানে এতিয়া মোৰ হ'ল কি মই সৰুৰ পৰা এডিটিং নিজে কৰোঁ চ' মোৰ তাতে সেই এডিটাৰ এফেক্টটো আছে তো মই এটা ভিডিঅ' এটা খুব 1 ঘণ্টীয়া দীঘলীয়া লেংথৰ পডকাষ্ট 2 ঘণ্টাত কাটি ৰেডি কৰি দিব পাৰোঁ ইনক্লুডিং প্ৰিকেপ ইনক্লুডিং চাউণ্ড ইনক্লুডিং কালাৰ মই যেতিয়া এজন এডিটাৰ লওঁ মোৰ বন্ধু যোনজনে মোক এডিটিঙত হেল্প কৰি আছে তেওঁ যেতিয়া সেই কামটো কৰিবলৈ 6 ঘণ্টা লগাব মোৰ মাথাটো টেৰা হৈ যায় যে মই যদি এডিটিং জানি মই 2 ঘণ্টাত কৰিব পাৰোঁ তই নিজকে এডিটৰ বুলি কৈ কিয় 2 ঘণ্টাত নোৱাৰোঁ তেতিয়া মোৰ খংটো তেওঁলোকে দেখে যে নিতুপল ইয়াতে বহি আছে সি ইউজুৱেলি গোটেই কোঅৰ্ডিনেশ্যনখিনি চায় সি গম পায় যেতিয়া এটা পানী বটল জেগাত নাথাকিলে কিমান গালে মানে সেইটো হিট অফ দ্য মুমেণ্ট হয় আমি চবেই জানো কাম এটাত আমি ফ'কাছড হৈ থাকোঁ ন যেতিয়া প্লেনৰ মতে নহয় তেতিয়া সেইবোৰ লাগে তেওঁলোকে খংবিলাক দেখিছে তেওঁলোকে ফ্ৰাষ্ট্ৰেশ্যন পাৰ্টখিনি দেখিছে
আৰু দুখ ক'বলৈ গ'লে দুখ আমাৰ চবৰে আছে নহয় জানো বাট দেন দুখ প্ৰকাশ কৰা এটা মাধ্যম আমাক লাগে মই পডকাষ্টটো চান্স লৈ লওঁ মানে যে হাঁহি হাঁহি কেনেকৈ মানুহক দুখৰ কথাখিনি কওঁ সেইটো ৰীল এটা বনাই দিম যাতে শ্বেয়াৰ হওক যাতে মই অলপ এংগেজমেণ্ট পাওঁ চ' মই মোৰ দুখখিনি আজিকালি তেনেকৈ মানে এংগেজমেণ্টৰ নামত অকণমান ৰীল চিল বনাই পেলাই ওলাই মানে ইউটিলাইজ কৰিব ট্ৰাই কৰি আছোঁ আপুনি অলৰেডি ক'লে আপুনি গেষ্ট মাতে সময় সাপেক্ষে আৰু সেই বৰ্তমান সময়খিনিত মানে কেনেকুৱা ধৰণৰ গেষ্ট মাতিলে হেৰি কিন্তু আমি আনটোলে দেখিছোঁ হয়তো আমি বেলেগ পডকাষ্টত দেখিছোঁ অকল চেলিব্ৰিটিজ বা এটা ফেম থকা মানুহক মাতে আপুনি মাতিছে IAS অফিচাৰ IPS অফিচাৰ চেলিব্ৰিটিজে হওক পলিটিচিয়ানছে হওক বা ইভেন কমন পিপল আৰু আমি এনেকুৱা মানুহ দেখিছোঁ যোনে হয়তো আপোনাৰ দেউতাৰ কথা পাতিম আপোনাৰ দেউতাক ফোন কৰি পেলাই কৈছে অবয়বৰ যাব বিচাৰে নেকি ময়ো দেখিছোঁ যে যদি অবয়বে মোক মাতে মই শুনিছোঁ একদম সমাজৰ একদম যোগ্য ব্যক্তি আৰু গতিকে মোৰ আপোনাক সুধিব মন গৈছে গেষ্ট মতাৰ ক্ৰাইটেৰিয়া কি হয় আপুনি কেনেদৰে মাতে আৰু আপোনাৰ টিমটোৰ কণ্ট্ৰিবিউশ্যন কেনেদৰে ফাৰ্ষ্টলি যেনেকৈ তুমি ক'লা বেলেগ বেলেগ স্তৰৰ মানুহে আমাক ৰিচ আউট কৰে কিছুমান এপিছ'ডৰ কাৰণে কিন্তু আমি বিচাৰোঁ আমি কিছুমান এপিছ'ড ৰিচ কৰোঁ কাৰণ এটা ছেট প্লেন থাকে ন যে মই এই মানুহজনক মাতি আছোঁ তেওঁৰ কাহিনীখিনি জানিম যাতে এই কাহিনীটোৰ লগত মই এনেকৈ এটা এপিছ'ড প্লেন কৰিব পাৰোঁ আমাৰ আইডিয়াটো আছিল আমি পডকাষ্ট আৰম্ভ কৰাৰ আগত পডকাষ্ট বুলি বৰ বিশেষকৈ পপুলাৰ হোৱা নাছিল বহুতে সাক্ষাৎকাৰ লৈছিল সেইখিনি সময়ত আমি দেখোঁ সাধাৰণতে চেলিব্ৰিটিজবোৰক মাতে কাৰণ তেওঁলোকৰ তাত এটা নিৰ্দিষ্ট এংগেজমেণ্ট বা নিৰ্দিষ্ট ফেন ফলোৱিং আছে আমিও কৰোঁ সেইটো আমি খালি ভগাই লওঁ যদি এজন চেলিব্ৰিটি আহে দুজন এনেকুৱা মানুহ আহিব যাৰ লগত ইনফৰমেশ্যন বা নলেজ আছে মই এইটো কোৱা নাই চেলিব্ৰিটিজৰ লগত নাই বাট দেন এনেকুৱা মানুহ যাৰ কথা হয়তো আমি বেছি সঘনাই শুনিবলৈ মানে সৌভাগ্যটো নাপাওঁ আমি তেনেকৈ আচলতে গোটেই স্কেডিউল এখন ব্ৰেকডাউন কৰোঁ এটা মাহৰ কাৰণে এতিয়া বহুতে আমাৰ ওচৰত আহিব খোজে বহুত উদ্যোক্তা আজিকালি আহিছে এণ্টাৰপ্ৰেনাৰ হয় তেওঁলোকে বেলেগ বেলেগ ইনিচিয়েটিভ হাতত লৈছে আমি তেওঁলোককো আমাৰ তাতে ইনভাইট কৰোঁ বাট কিছুমান ক্ৰাইটেৰিয়া আমিও ৰাখোঁ ছাপ'জ তোমাৰ এটা ব্ৰেণ্ড আছে তুমি ব্ৰেণ্ডটো মোৰ প্লেটফৰ্মত আহি যেতিয়া এণ্ডৰ্ছ কৰা সেইটো বস্তু বেলেগ হৈ যায় আৰু তুমি তোমাৰ কাহিনী কোৱাটো বেলেগ হৈ যায় চ' আমি সেই ইণ্টেনশ্যনছবিলাক প্ৰথমতে শ্বৰ্ট কৰিব ট্ৰাই কৰোঁ যে তেওঁ কি কাৰণে পডকাষ্টত আহিব বিচাৰিছে কাৰণ তুমি নাজানা স্কেমাৰ এজন আহি পেলাইও স্কেম কৰি থৈ গুচি যাব পাৰে তেওঁ হয়তো আগফালে তোমাৰ বিজনেছ এণ্টাৰপ্ৰেনাৰ বুলি কৈছে বেক চাইডে হয়তো কল চেণ্টাৰ চলাই আছে চ' আমি গম নাপাওঁ সেই বস্তুটো চ' আমাৰ টীমৰ মেইন ৰোলটো তাতে হয় যে আমি কেনেকৈ তেওঁলোকৰ বেকগ্ৰাউণ্ড চেক এবাৰ কৰোঁ যে এই মানুহজন মাতাৰ ল'লেও মোৰো দায়বদ্ধতা এটা আহি যায় যে মই বহি মোৰ প্লেটফৰ্মৰ পৰা তেওঁৰ কথাখিনি মানুহৰ ওচৰত নি আছোঁ চ' সেইখিনি সময়ত আমাৰ টীমৰ কণ্ট্ৰিবিউশ্যন এইটো আটাইতকৈ ডাঙৰ হয় যে সেই ৰিফাইন কৰিব লাগে এটা ফেক্ট চেক কৰিব লাগে যে কাক মাতি আছোঁ কি মাতি আছোঁ আৰু ছেকেণ্ডলি সেই কোৰ্ডিনেশ্যনটো আটাইতকৈ টান কাম বুলি মই ভাবোঁ যে তেওঁ এটা টাইমত মোক হয়তো ফোন কৰিলে নাপাব পাৰে কাৰণ মই এডিটিঙৰ টাইমত ফোন চোন মোৰ ছাইডত থাকে অকল এডিট কৰি থাকোঁ মই বেয়া পাওঁ মোক ফোন কৰি মানে কয় যেতিয়া এই 20,000 টকাত কৰি দিয়া 10,000 টকাত কৰি দিয়া মানে মাছৰ বজাৰ নিচিনা ফিল হয় মানে চ' আমি সেইবিলাক কামত মই নোসোমাই তেওঁলোকে সেইখিনিত মোক হেল্প কৰে চ' টীমৰ কণ্ট্ৰিবিউশ্যন মোৰ পিচ অফ মাইণ্ডটো ৰখাত বহুত বেছি আৰু মোৰ পিচ অফ মাইণ্ড থাকিলেহে এপিছ'ডকেইটা ভালকৈ কৰিব পাৰিম চ' তেনেকুৱা ধৰণে আমি কৰোঁ আপুনি অলৰেডি ক'লে যে আগতে পডকাষ্ট এই কনচেপ্টটো নাছিলে আপুনি আৰম্ভ কৰাৰ আগতে বৰ্তমান বহুত পডকাষ্ট আছে আৰু ছেকেণ্ডলি মই অলৰেডি আৰম্ভতে মই কৈছোঁ ডিজিটেল জাৰ্নেলিজমৰ আপুনি এটা ঢৌ ক্ৰিয়েট কৰিছে এইখিনিতে মই জানিব বিচাৰিছোঁ হোৱাট ইজ ডিজিটেল জাৰ্নেলিজম একৰ্ডিং টু ইউ 1 নম্বৰ 2 নম্বৰ ডিজিটেল জাৰ্নেলিজমত ফেচ কৰা হয়তো আমি বহুতো আপোনাৰ এতিয়া ৱেব পৰ্টেল দেখিছোঁ ডিজিটেল জাৰ্নেলিজমৰ কেনেকুৱা ধৰণৰ চেলেঞ্জেছ আৰু অপৰচুনিটিছ থাকিব পাৰে মোৰ লাগে ডিজিটেল জাৰ্নেলিজম ফাৰ্ষ্টলি আমি চব হয় যোনে ফোনটো ইউজ কৰি আছোঁ চিটিজেন জাৰ্নেলিজমক খুব ডাঙৰকৈ এম্পাৱাৰমেণ্ট কৰি আছে আগতে আছিল কি কৰেছপণ্ডেঞ্চ হায়াৰ কৰিব লাগে প্ৰত্যেকটো চেনেলত এটা ৰিপৰ্টাৰ থাকিছিল আজিকালি অলপ সলনি হৈছে কাৰণ মালিক আজিকালি এডিটৰ হোৱা হৈছে আজিকালি যদি তুমি মন কৰা কোনো এটা চেনেলৰ এডিটৰ ইন চিফৰ তাত সেই লিবাৰ্টিটো নাই তেওঁৰ মতে নিউজটো কৰা প্ৰত্যেকটো চেনেলৰ মালিকৰ তাত সেই কণ্ট্ৰল বা সেই ৰিম'টটো আছে যে কি নিউজ আপলোড হ'ব কি নিউজ আপলোড নহয় যাৰ বাবে ডিজিটেল মিডিয়াত এটা আমি দেখোঁ ইণ্ডিপেণ্ডেঞ্চ আছে এটা লিবাৰ্টি আছে য'ত কণ্ট্ৰলটো বৰ বেছি নাই এতিয়ালৈ মই নাজানো 2 বছৰত কি হ'ব বাট ডিজিটেল মিডিয়াটো এতিয়া এনেকুৱা কিছুমান মানুহ আছে যোনে এক্সটৰ্শ্যন কৰে নিউজ বনাই পেলাই পইচা সংগ্ৰহ কৰিবলৈ কামটো কৰে ইণ্টেনশ্যনটো বেয়া কিন্তু তাৰে মাজত ভাল পইণ্ট এইটোৱে যে তোমাৰ মোৰ নিচিনা যাৰ এছপিৰেশ্যন আছে হয়তো যে সমাজখনৰ কাৰণে আমি সঁচা কথাটো লৈ যাম আমি স্ক'প পাইছোঁ আমি কাৰো আণ্ডাৰত কাম কৰিব লগা হোৱা নাই তোমাৰ মা বা মোৰ দেউতাই সেইখিনি কষ্ট সন্মুখীন হোৱাৰ কাৰণে হয়তো আমাক
কিছুমান সময় ৰুট কৰে যে জাৰ্নেলিজিম নালাগে বেলেগ এটা হয়তো একাডেমিক লাইনত যা তই ছেফ থাকিবি কাৰণ তেওঁলোকে দেখিছে মালিক পক্ষৰ প্ৰেছাৰটো কেনেকুৱা হয় কিমান ভয়ানকভাৱে এজন মানুহক ফ্ৰাষ্ট্ৰেটেড কৰি দিব পাৰে চ' ডিজিটেল মিডিয়াত মই ভাবোঁ সেই লিবাৰ্টি সেই ইণ্ডিপেণ্ডেঞ্চ থকাটোক আমি ডিজিটেল মিডিয়া বুলি ক'ব খোজোঁ আৰু হয়তো অনাগত 6 মাহত আমি যদি সুবিধা পাওঁ আমি মানুহক বুজাব খুজিম যে ডিজিটেল মিডিয়া যে টিভিৰ নিচিনা নহয় যদি কাৰণ মই উদাহৰণস্বৰূপে লওঁ নিউজ লাইভ যদি তুমি ডিজিটেল মিডিয়াত লৈ আনা সেই ছেইম ভিডিঅ'ত তোমাৰ টাইমেট বনি যাব কাৰণ গ্ৰাফিক্স ছেইম নিউজ পঢ়া ষ্টাইল ছেইম নিউজ প্ৰেজেণ্ট কৰা ষ্টাইল ছেইম বাট ডিজিটেল মিডিয়াটো বেলেগ হ'ব পাৰে ন চ' আমাৰ মন আছে সেই বেলেগ উদাহৰণটো এদিন যদি পাৰোঁ আমি খুব কম সময়ৰ ভিতৰতে মানুহৰ আগত যদি নিব পাৰোঁ আমি চেষ্টা কৰিম আৰু পডকাষ্টৰ কথা ক'লা বহুত আহিছে মই বোলো আৰু আহিব লাগে প্ৰত্যেকটো গলিত এটা পডকাষ্ট চেনেল আনিব লাগে গলিত থকা গাঁতটোৰ কথাও কোনোবাই ক'ব চ' মইতো এনকাৰেজ কৰোঁ যে আৰু পডকাষ্ট আহিব লাগে আৰু চাগে আমি সোনকালে এটা কোৰ্চো ষ্টাৰ্ট কৰি দিওঁ নেকি কেনেকৈ পডকাষ্ট ছেটআপ এটা বনাই দিব লাগে মিনিমাম ইকুইপমেণ্টছত তুমিও ঘৰৰ পৰা পডকাষ্ট ষ্টাৰ্ট কৰি দিয়া ঠিক আছে আমি পডকাষ্টৰ কথা সুধিলোঁ এতিয়া হৈছে দ্য ট্ৰুথৰ কথালৈ এখন নিউজ পেজ হয় মই আপোনাক সুধিব বিচাৰিছোঁ ট্ৰুথৰ ষ্টৰি চিলেকশ্যন ক্ৰাইটেৰিয়া ষ্টৰি বিহাইণ্ড ৰিচাৰ্চ আৰু ৰেলিভেঞ্চ কেনেদৰে আপোনালোকে ষ্টৰি চিলেক্ট কৰে দ্য ষ্টৰি চিলেকশ্যন ষ্ট্ৰেটেজি আমি দিনটোত এটা টাইম ভগাওঁ যে কিমানটা ঘণ্টাত কেইটা ষ্টৰি যাব লাগে সেইটো কমপ্লিটলি বেছড অন এনালিটিক্স কাৰণ থাকে তোমাৰ কিছুমান সময় ৰাতিপুৱা সময়ত হয়তো এংগেজমেণ্ট বেছি থাকে দুপৰীয়াত কম থাকে সন্ধিয়া বেছি থাকে আমি সেনেকৈ গোটেই টিমটো এটা ষ্ট্ৰাকচাৰ ব্ৰেক কৰি লওঁ তো মোৰ ৰাতিপুৱা উঠিয়ে কাম হয় 9টা বজাৰ পৰা 9টা বজাৰ পৰা হয়তো 2টা 3টালৈকে মোৰ ওলাই যাব লগা নাথাকিলে মই গোটেইখিনি চাওঁ সেইখিনি সময়ত আমি চাওঁ যে কোনটো ষ্টৰি ব্ৰেকিং হৈ আছে আমি ফাষ্ট যাতে দিব পাৰোঁ ফাষ্ট দিয়াৰ লগে লগে ভেৰিফিকেশ্যনটোও ইনষ্টেণ্ট হয় চ' মাল্টিপল প্লেটফৰ্মছ আমি ৰিফাৰ কৰোঁ যদি আমি নিউজ এটা এগ্ৰিগেট কৰি আছোঁ এগ্ৰিগেট এজ ইন আউটচ'ৰ্চ কৰি আছোঁ যদি কোনোবা এটা ষ্টৰি আমাৰ নিজৰ হয় ছাপ'জ কেইদিনমান আগত আমি এটা ষ্টৰি কৰিলোঁ শিৱসাগৰৰ চাই বিকাশ নামৰ এখন ইনষ্টিটিউশ্যনৰ প্ৰিন্সিপাল নে তেওঁৰ জ্যেষ্ঠ শিক্ষক এজন ছাত্ৰই চুৰি ঘুপিয়াই হত্যা কৰিলে এতিয়া সেই ঘটনাটো আমাৰ লগত পূৰা ফাৰ্ষ্ট হেণ্ড ইনফৰ্মেশ্যন আছিল এইটো এগ্ৰিগেট হোৱা নাই চ' আমি তাতে গৈছোঁ আমাৰ কৰেছপণ্ডেণ্ট তাতে আছিল তেওঁলোক গৈছে খবৰ লৈছে ক্ৰছ চেক কৰিছে ভিজুৱেলছ কালেক্ট কৰিছে মোৰ তাত চব ইনফৰ্মেশ্যন আহিছে এণ্ড দেন মই ভিডিঅ'টো ৰেকৰ্ড কৰি সেইটো ষ্টৰি হিচাপে বনাওঁ চ' ফাৰ্ষ্ট হেণ্ড থাকিলে অলপ সময় বেছি লাগে কিন্তু যেতিয়া এগ্ৰিগেট হয় তেতিয়া মাল্টিপল চ'ৰ্চেছ ৰিফাৰ কৰি আমি ৰিভেৰিফাই কৰি এই যে যোনটো ষ্ট্ৰেটা এটা ব্ৰেক কৰোঁ যে কোনটো সময়ত কিমান এংগেজমেণ্ট থাকে সেইটো হিচাপত আমি পষ্টবিলাক কৰোঁ আপুনি ফাৰ্ষ্ট হেণ্ড ইনফৰ্মেশ্যনৰ কথা ক'লে ফাৰ্ষ্ট হেণ্ড ইনফৰ্মেশ্যনৰ কম্পিটিশ্যন কেনেকুৱা বৰ্তমান সময়ত আজিকালি সময়ত বহুত কম কম্পিটিশ্যন আজিকালি মানুহে ফাৰ্ষ্ট হেণ্ড ইনফৰ্মেশ্যনক গুৰুত্ব নিদিয়ে আজিকালি মানুহে ব্ৰেণ্ডক বেছি গুৰুত্ব দিয়ে তুমি যদি মন কৰা আজিকালি কৰেছপণ্ডেঞ্চ কমি গৈছে আগতে তুমি মন কৰিবা মোৰ মনত আছে যেতিয়া দেউতা নিউজ লাইভৰ এডিটাৰ আছিল আমি ছাপ'জ কলিয়াবৰ যাওঁ আমি এজন কৰেছপণ্ডেণ্টক লগ পাওঁ যোনে একদম ডেডিকেটলি গ্ৰাউণ্ডত কাম কৰিছিল কলিয়াবৰ ক্ৰছ কৰি অলপ আগত গৈ কাজিৰঙা বোকাঘাটত এজন পাওঁ কাজিৰঙাতো এজন পাওঁ বোকাঘাটতো এজন পাওঁ অলপ আগত গ'লে যোৰহাটত পাওঁ শিৱসাগৰ পাওঁ তেনেকৈ আমি পাই যাই থাকোঁ এতিয়া পাবলৈ টান হৈছে কাৰণ কৰেছপণ্ডেণ্টক কোম্পানীৰ ফালৰ পৰা বা মিডিয়াৰ ফালৰ পৰা পইচা নিদিয়ে তেওঁলোকক কয় যে ওল্টা পইচা দিব লাগে চেনেলটোক তাৰমানে তুমি চেলাৰী নোপোৱা তুমি চেনেলটোকহে তোমাৰ ফালৰ পৰা পইচা দিবা যাতে ইউ এক্সটৰ্ট এণ্ড ব্ৰিং চাম মানি টু পে দ্য চেনেলছ তাৰ কাৰণে কি হৈছে ফাৰ্ষ্ট হেণ্ড ইনফৰ্মেশ্যন পাবলগীয়া চ'ৰ্চেছ কমি গৈছে তুমি ঘটনা এটা পালা তুমি ভিডিঅ' এটা কৰি নিউজ চেনেল এটা দিলা তোমাৰ ভিডিঅ'টো ভাইৰেল হৈ গ'ল সেইটোকে ফাৰ্ষ্ট হেণ্ড বুলি ভাবি দিয়ে বাট গৈ পালে ইনফৰ্মেশ্যন নিজে কালেক্ট কৰি সেইটোক ৰিভেৰিফাই কৰি এটা ষ্ট্ৰাকচাৰ কৰা মজাটো নাইকিয়া হৈ গৈছে চ' আই ফিল কম্পিটিশ্যন একেবাৰে নাই আমি সেইকাৰণে কম্পিটিশ্যন নাথাকাৰ অলপ এডভান্টেজ ল'ম বুলি ভাবি আছোঁ যে অলপ বেছি আমি ফাৰ্ষ্ট হেণ্ড ইনফৰ্মেশ্যনত গুৰুত্ব দিম চ' এতিয়া বৰ্তমান কম্পিটিশ্যন একো নাই বুলি মই ভাবোঁ এতিয়া আহিছোঁ অকণমান কণ্ট্ৰভাৰ্চিয়েল কথা ৰিচেণ্টলি আপোনাৰ এটা ৰিল ভাইৰেল হৈছিলে আপুনি ক'ৰবাত স্পীচ দিছিলে আপুনি প্ৰথমতে হিন্দু তাৰপিছত অসমীয়া সেইটো ৰিল বহুত ইনষ্টাগ্ৰামত বহুত ভাইৰেল হৈ গ'ল এইখিনিতে মই আপোনাক সুধিব বিচাৰিছোঁ আপুনি নিজকে প্ৰথমতে হিন্দু বুলি কৈ ভাল পায় নে অসমীয়া বুলি এতিয়া অল দ্য বেষ্ট কমেণ্টছৰ কাৰণে এইটো প্ৰিকেপত দি দিবা ভিউজ আহি যাব কিন্তু সেই আচলতে গোটেই প্লেটফৰ্মটোত কি কথা কৈ আছিলোঁ সেইটো কথা কণ্টেক্সটো বুজাটো দৰকাৰী সেই প্ৰগ্ৰেমটো আছিল অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ 76 ফাউণ্ডেশ্যন ডে'ৰ বাবে ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস তেওঁলোকে উদযাপন কৰিছিল মোৰ লগতে আৰু 6জন বিশেষ অতিথিক তেওঁলোকে সন্মান এয়া কৰিছিল আমাৰ নিজৰ ফিল্ডত কামখিনি কৰাৰ বাবে তেওঁলোকে কৈছিল তাতে গৈ স্পীচ এটা দিব লাগে মই ক'ব লাগে তেতিয়া মই কৈছিলোঁ যে মই এজন হিন্দু হিচাপে এজন অসমীয়া হিচাপে কেতিয়াবা আমি নিজে লাজ কৰোঁ যে ফুটটো ল'বলৈ আমাক কেতিয়াবা লাজ লাগে কিছুমান মানে
হয়তো কিবা বিশেষ প্ৰগ্ৰামত ধুতি এখন পিন্ধি যাবলৈ আমি লাজ কৰিব পাৰোঁ বয়সস্থ কিছুমানে ভাবি ল'লে 45 যে মই তেওঁলোকৰ কথা কৈ আছোঁ মই আমাৰ কথা কৈছোঁ বা আমাতকৈ সৰুবোৰৰ কথা কৈ আছোঁ এই কথাটো তেতিয়া বহুতে ভাবি গ'ল যে মই হিন্দু বুলি আগত কোৱাৰ কাৰণে বেছি হিন্দু কম অসমীয়া মই কথাটো হ'ল ছান অফ অতনু ভূঞা ছান অফ কণিকা ভূঞা মই মোৰ মাৰ কম ল'ৰা হৈ যাম নেকি মইতো দুজনৰ সমানে ল'ৰা সেইটো কথা আগত কোৱা পিছত কৈ মোৰ নিৰ্ণয় নকৰে নহয় মই কোনটো বেছি আৰু এই বস্তুটো মই বুজি নাপাওঁ মই অসমীয়া মই হিন্দু নহয় বা মই অসমীয়া আগত মই হিন্দু পিছত অসমীয়া গোটেই সমাজখনৰ গড় ক'ত লৈছিল কেনেকুৱা ধৰণৰ ইনফ্লুৱেঞ্চ আছে তাতে হিন্দুত্বটো কমপ্লিট বেলেগ বাট হিন্দুইজিমটো এটা বেলেগ বস্তু ন অকণমান আৰ্কিঅলজিকেল কথাবিলাক ক'লে এতিয়া কৈ দিলে অলপ বেছি কণ্ট্ৰভাৰ্চিয়েল হয় বাট আমি অলপ সেনেকুৱা ফেক্টছ এণ্ড ফিগাৰ্ছ কালেক্ট কৰিছোঁ যে আৰ্কিঅলজিকেলি আমাৰ ইয়াতে ছাজেষ্ট কৰে কি ধৰণৰ ইনফ্লুৱেঞ্চ অসমত হিন্দুইজিমৰ আছিল সেইখিনি সময়ত কি ধৰণে হিন্দুইজিমে আমাৰ অসমীয়া সংস্কৃতিকো গঢ় দিয়াত সহায় কৰিছিল আমি যদি শ্ৰীমন্ত শংকৰদেৱৰ কথা কওঁ আমি নামঘোষাটো চাওঁ আমি নাম পাঠ কৰোঁতেও হৰিৰ নাম লওঁ আমাৰ হিন্দুইজিম প্ৰেক্টিছ কৰা ছিষ্টেমটো বেলেগ আমি গেৰুৱা বস্ত্ৰ পিন্ধি পেলাই আমি হিন্দুইজিম প্ৰেক্টিছ কৰা দৰকাৰ নাই মোৰ কথাটো হ'ল যদি আমি কামাখ্যা মন্দিৰ যাতে ফুট এটা লৈ ৰাস্তাত অহাৰ লগে লগে ফুটটো মুচি দিওঁ কাৰণ পাব্লিকত আমাক ক'ব মন্দিৰৰ পৰা আহিলে নেকি মন্দিৰ যাওঁ নেকি তই সেই আউটডেটেড কনচেপ্টবিলাকৰ ক্ষেত্ৰতহে মই কৈছিলোঁ যে মই এজন হিন্দু হয় কাৰণ সেই কনচেপ্টটো মই হাইলাইট কৰিব খুজিছিলোঁ যে এইটো আউটডেটেড নহয় ফুট লোৱাটোও একো ডাঙৰ কথা নহয় ধুতি পিন্ধা বা গামোচা লোৱাটোও তোমাক আউটডেটেড কৰি নিদিয়ে সেইটোও ভুল হ'ব পাৰে ন চ' মই সেইটো কণ্টেক্সত কৈছিলোঁ বাট সেইটোৰ কণ্টেক্সত বেলেগে কিবা বেলেগ বুজিলে তো কোনোবা এজন নজৰুলে মোক ক'লে কি যে তই হিন্দু হিচাপে তই কিয় এই কথাটো কৈছ তই এজন মানুহ হ নজৰুলে মোক হিন্দুৰ কথা ক'লে মই অলপ আনকমফৰ্টেবল হৈ যাওঁ চ' সেনেকুৱা হৈ থাকে আই গেছ এই কণ্ট্ৰভাৰ্চিটো হোৱা দৰকাৰী যাতে মানুহে গম পাওক যে এনেকুৱা ধৰণৰ এটা ট্ৰেণ্ড ইয়াতেও আহি আছে চ' অ'কে অল দ্য বেষ্ট ওৱান্স এগেইন থেংক ইউ আৰু আপুনি হয়তো থ্ৰেটনিঙো পাইছে এই ভিডিঅ'টোৰ পিছত বা ইন জেনেৰেল এজ এ জাৰ্নেলিষ্ট থ্ৰেটনিং ফেচ কৰিছেনে হয় মিনিষ্টাৰ্ছৰ ফোন আহে কেতিয়াবা মিনিষ্টাৰ্ছৰ ফোন যে ষ্টৰিটো ড্ৰপ কৰি দিয়া তুমিতো আমাৰ লগত ভাল মানে আপুনি অমুক চেনেলক পইচা দিছে চেনেল নিউজ এটা ড্ৰপ মানে অসমত তুমি একদম ব্লাণ্ট ট্ৰুথ এটা অসমৰ বহুত তথাকথিত এণ্টি গভৰ্ণমেণ্ট নিউজ চেনেল যে গভৰ্ণমেণ্টৰ পৰা বহুত পইচা পায় নিউজ এটা ড্ৰপ কৰাৰ কাৰণে কিন্তু আমিবিলাকে অকল গালি পাওঁ চ' সেনেকুৱা আহি থাকে মাজে কিন্তু সেইটোৱে এনজয়মেণ্ট চাগে তেতিয়া লাগে গুৰুত্ব আছে চাগে মোৰ প্ৰশ্নটো হৈছে একদম ভয়ংকৰ থ্ৰেটনিঙো হয়তো পাইছে ৰিচেণ্টলি এই নজৰুলে দিলে আপুনি থ্ৰেটনিং কেনেকৈ হেণ্ডেল কৰে বা কেতিয়াবা হয়তো আপুনি অকলে ওলাই যাবলৈ ভয় লাগে নেকি থ্ৰেটনিং এতিয়ালৈকে ইমান ভয়ানক পৰিৱেশ হোৱা নাই বাৰু বাট দেন আই হোপ সেনেকুৱা দিন নাহক যাতে অকলে গুৱাহাটীত ওলাই যাব পাৰোঁ কিন্তু এইটো আৰম্ভণি যেন লাগিল এই স্পীচটোৰ পিছত যোনটো হ'ল মই নাভাবোঁ মোৰ স্বাধীনতা আছে কথা এটা ক'বলৈ আৰু মই মোৰ নিজৰ পৰিচয়টো দিবলৈ কোনোবা এজন আনে মোক ক'ব নালাগে তুমি এনেকৈ কোৱা বুলি সেইটো মোৰ পৰিচয় মই যেনেকৈ দিব বিচাৰোঁ চ' আই এম চৰি নজৰুল বেয়া নাপাবা চ' সেয়াই অ'কে আৰু এটা কথা মই সুধিব বিচাৰিছোঁ এইখিনিতে এইটো বহুত কমন কথা আপোনাক বহুতে সোধে সেইটো হৈছে নেপোটিজিমৰ গালি কিমান শুনিছে আজিকালি ৰিভাৰ্চ হৈ আছে নেপোটিজিমটো উল্টা হৈ আছে আজিকালি দেউতাৰ তাতে ফোন আহে যে অবয়বৰ তাত এটা পডকাষ্ট কৰিম কথা পাতি দিয়ক না মোৰ নেপোটিজিমটো উল্টাহে হয় আমি নেপোটিজিম প্ৰডাক্ট নেকি আমি হয় আৰু আমি প্ৰাউড প্ৰডাক্ট অফ নেপোটিজিম হ'ব লাগে কাৰণ যি পাইছোঁ আমি ভাল পাইছোঁ ন আমি কাকো এক্সটৰ্টটো কৰা নাই নে কাৰোবাক এক্সটৰ্ট কৰিছা নাই কৰা ময়ো কৰা নাই না কাৰোবাক পিটিছা নাই নাইতো পিতা কাৰোবাৰ বেলেগৰ পইচা তুমি হপিয়াই লৈছা নে তুমিতো যি ভাল পোৱা সেইটোকে কৰি আছা শেষত গৈ তোমাৰ লিখনি তোমাৰ কথা যদি মানুহে শুনি ভাল নাপায় তোমাক নুশুনিব তোমাৰ চেল নাই তোমাৰ এংগেজমেণ্ট নাই তো তুমি বন্ধ হৈ যাবা তো তোমাক নেপোটিজিমৰ কাৰণে তুমি একো হয় এটা এডভান্টেজ পাওঁ যে চিনাকিখিনি কি বেয়া হ'ব পাৰে সেইখিনি আগতীয়াকৈ গম পাওঁ সেই গাইডেঞ্চটো ঘৰত পাওঁ যোনটো হয়তো এজন সেই বেকগ্ৰাউণ্ড নাথাকা মানুহে খুব দেৰিকৈ পাব জল্দি পোৱা এডভান্টেজটো ময়ো জল্দি ল'বলৈ চেষ্টা কৰি আছোঁ বাট য়েছ আই এম আ প্ৰাউড প্ৰডাক্ট অফ নেপোটিজিম অ'কে নেপোটিজিমৰ এডভান্টেজ গম পালোঁ এতিয়া মই শুনিব বিচাৰিছোঁ নেপোটিজিমৰ ডিছএডভান্টেজ আৰু হয়তো আপোনাৰ দেউতা অসমৰ এজন দক্ষ বিশিষ্ট জাৰ্নেলিষ্ট আৰু দেউতা আৰু আপুনি দুইজনে জাৰ্নেলিজিম কৰাৰ কাৰণে নিউজৰ মাজত কেতিয়াবা মানে পিতৃ পুত্ৰৰ বাহিৰে এজ এ জাৰ্নেলিষ্ট কম্পিটিশ্যন হয় নেকি সাংঘাতিক আমাৰ ইনফৰমেশ্যন আমি দুটাৰ আগতে নিদিওঁ তেওঁ সাধাৰণতে নিউজটো ব্ৰেক কৰাৰ পিছত মোক কয় যে এনেকুৱা এটা হৈছে তই কৰিব পাৰ
বা ময়ো কেতিয়াবা ইনফৰমেশ্যন এটা পোৱাৰ লগে আমি ব্ৰেক কৰাৰ পিছত তেওঁক দিওঁ এইটো হৈছে তুমি এটা কৰি চাব পাৰা এংগেজমেণ্ট ভাল আছে কিন্তু আমাৰ দুটাৰে মাজত এইটো থাকে যে কোনে আগত দিব মানে এইটো জাৰ্নেলিষ্টিক ইনষ্টিংটো আৰু বাট দেন ডিছএগ্ৰিমেণ্ট বহুত হয় পলিটিকেলি স্পেচিফিকলি এবাৰ ইলেকশ্যনৰ সময়তে আমি যেতিয়া বহি ৰাতি ডিছকাছ কৰোঁ কি হ'ব পাৰে কি হ'ব নোৱাৰে আমাৰ বহুত ডিছছেটিছফেকশ্যন থাকে ডিছএগ্ৰিমেণ্ট থাকে তেওঁ কিবা এটা কয় মই নামানো মই কিবা কওঁ তেওঁ নামানে চ' এনেকুৱা ধৰণৰ সংঘাত মাজে মাজে হৈ থাকে তেতিয়া পিতৃ পুত্ৰ বস্তুটো গায়ব হৈ যায় তেতিয়া জাৰ্নেলিষ্ট আৰু কম্পিটিশ্যন আৰু তেতিয়া সেনেকুৱা ধৰণৰ হয় চ' সেইখিনি আই গেছ থাকে কাৰণে দুজনৰে এটা ৰিয়েলিটি চেক হৈ থাকে যে তেওঁ কৰি থকা কামটো 100% ৰাইট নহ'ব পাৰে মই কৰি থকাটো 50% ৰাইট নহ'ব পাৰে কাৰণ 100% ৰাইটটো মই হ'ব নোৱাৰোঁ বাট তেওঁৰ দক্ষখিনি ৰাখি পেলাই তেওঁৰ এইখিনি ৰাখি আমি সেই দুটা ক্ৰছ চেক কৰি থাকিবলৈ চেষ্টা কৰোঁ চ' মাজে মাজে সেইটো হয় আপুনি আনটোল্ডত আপুনি আপোনাৰ পিতৃকো মাতিছিল মাদাৰ্ছ ডেত যোৱা বছৰ আপোনাৰ মাকো মাতিছিলে সেই এপিছ'ডকেইটা ৰিচ কেনেকুৱা আছিলে আৰু সেই এপিছ'ডকেইটাৰ পিছত গালি কিমান শুনিছে এটাও গালি শুনা মায়ে আজিলৈকে চিটি চেণ্টাৰ নিচিনা জেগাত গ'লে মাক কোৱা আপোনাৰ এপিছ'ডটো চাই বহুত ভাল লাগিছিল কাৰণ এজন হাউচৱাইফৰ কথা কোনো পডকাষ্টত অ'পেনলি আলোচনা নকৰে মোৰ মায়ে কথা ইমান ক'ব পাৰিব বুলি ময়ো আশা কৰা নাছিলোঁ বাট তেওঁ যিখিনি ধৰণে কথাখিনি উপস্থাপন কৰিলে মোৰ লাগে প্ৰত্যেকজন হাউচৱাইফৰ কথা তেওঁ ভালকৈ উপস্থাপন কৰিবলৈ সক্ষম হ'ল লগতে তেওঁ যিখিনি কথা ক'লে হয়তো ঘৰত বহি পালে বহুত মহিলাই চাই থাকোঁতে ৰিলেটেবল পালে চ' তেওঁৰ এপিছ'ডটো মোৰ কাৰণে এটা টাৰ্ণিং পইণ্ট আছিল কাৰণ খুব ডাঙৰ ডাঙৰ আৰ্টিষ্ট আইমি বাকে লওক সুবাসনা বায়ে হওক বা বৰষা বাকে মই লগ পাওঁতে তেওঁ মোক কৈছিল যে সেই এপিছ'ডটো তেওঁলোকে চাইছে যেতিয়া তেনেকুৱা ব্যস্ত সময়ৰ ভিতৰত তেওঁলোকে এটা সময় ওলায় 1 ঘণ্টাৰ সময় কম নহয় জীৱনৰ 1 ঘণ্টা এটা সময় লগাই এজন হাউচৱাইফৰ কথা জানিবলৈ আমাৰ প্লেটফৰ্মত মই ভাবোঁ সেইটোতে আমি ছাকচেছটো পাইছিলোঁ এংগেজমেণ্টৰ ক্ষেত্ৰত সাংঘাতিক বেছি ভাল এংগেজমেণ্ট আছিল 3.5 লাখ নে কিবা ভিউজ আহিছিল চ' ভিউজ বহুত ধুনীয়া ৰিলছত বহুত ভাল বাট সেই এংগেজমেণ্টৰ বাহিৰেও যিখিনি ৰেছপন্স মায়ে পায় মোৰ কাৰণে হয়তো মাক আজি চিনি পায় বা মাক আজি চিনাকি হয় মোৰ কাৰণে সেইটো বহুত ছাকচেছ আৰু দেউতাৰ এপিছ'ডকেইটাতো দেউতাৰ নিজৰ এটা আছে চোৱা মানুহ এটা আছে অডিয়েঞ্চ এটা আছে চ' সেইকেইটা এপিছ'ডত পাবলগীয়া ৰেছপন্সটো পাইছে ভাল লাগে যেতিয়া তেওঁ আহি মোক কয় মোৰ শ্ব'টোতকৈ এই শ্ব'টোত অহাৰ কাৰণে মোৰ তাত ফোন বেছি আহিছে চ' ধুনীয়া ধুনীয়া ৰেছপন্স পাইছে আপুনি ৰিচেণ্টলি ক'লে ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱসত আপোনাক এটা বিশেষ বঁটা দিয়া আছিলে আপোনাক আৰু কেইগৰাকীমান ব্যক্তিক আমি এখন ফটো দেখিছিলোঁ গতিকে মই আপোনাক সুধিব বিচাৰিছোঁ বহুতৰ যিসকলে জাৰ্নেলিজম কৰিব বিচাৰে বা এইম জাৰ্নেলিষ্ট হোৱাৰ আপোনাক ফ'ল' কৰে বৰ্তমান সময় আপোনাক এজ এ ইনস্পিৰেশ্যন হিচাপে চাই সঁচা কথা মই পাইছোঁ তেনেকুৱা মানুহ আৰু লাইক মোৰ অবয়ব দাৰ লগত চিনাকি এটা প্ৰাউড ফিলিং এইটো হয় মই পাইছোঁ গতিকে সেই বঁটাটো পোৱাৰ পিছত আপোনাৰ যিসকল ব্যক্তিয়ে আপোনাক এজ এ ইনস্পিৰেশ্যন হিচাপে চাই বা আপোনালোকে সৰু হওক বয়সত ডাঙৰ হওক যিসকলে আপোনাৰ নিচিনা হ'ব বিচাৰে বা মই যেনেকৈ ক'লোঁ ইনস্পিৰেশ্যন সেইসকলৰ প্ৰতি আপোনাৰ বঁটাটোৱে আপোনাৰ দায়বদ্ধতা কেনেকৈ বঢ়াই আনিলে বা আপুনি কি ক'ব বিচাৰে বঁটাটো বৰ বেছি ইমান এয়া নহয় মানে মই এৱাৰ্ড বস্তুটো বৰ ভাল নাপাওঁ মই নিবিচাৰোঁ কোনোবা এটা নিৰ্দিষ্ট সংগঠন নিৰ্দিষ্ট অৰ্গেনাইজেশ্যন এটাই মোক স্বীকৃতি দিয়ক যে মই ভাল কাম কৰি আছোঁ মই স্বীকৃতি পাবলৈ মানুহখিনি আছে কমেণ্ট ছেকশ্যন এটা বিশাল খোল খাই আছে তাতে যেতিয়া 400-500 মানুহে কমেণ্ট দিয়ে যে এইটো বেয়া হৈছে তাৰমানে বেয়া হৈছে কোনো বঁটাই সেইটোক স্বীকৃতি কাঢ়ি লৈ যাব নোৱাৰে সেইকাৰণে মই বঁটাখিনি পাই মই ধন্যবাদ তেওঁলোকক জ্ঞাপন কৰিছোঁ মই কৃতজ্ঞ যে তেওঁলোকে মোক সেইখিনি যোগ্য বুলি ভাবিলে কিন্তু সেইখিনিয়ে বৰ যে মোক এটা এনেকুৱা ফিল দিব যে মই কিবা কৰি আছোঁ তেনেকুৱা একো নহয় কাৰণ মই সৰুৰ পৰাই মোক সেই এৱাৰ্ডক লৈ পেলাই মই ইমান চখিন নহয় মানে মোৰ কাৰণে হৈছে মোৰ এৱাৰ্ডটো যেতিয়া ঘৰ যোৱাৰ পিছত এজন মানুহে হয়তো ফোন কৰি ক'ব যে আজি আপোনাৰ এপিছ'ডটো চাই মনটো বেয়া লাগি আছিল ভাল লাগিল বা হয়তো মই এই কথাটো গম পোৱা নাছিলোঁ আপোনাৰ পেজখনৰ পৰা গম পাই পেলাই মই এই কামটো কৰিলোঁ মোৰ কাৰণে সেইটো বেছি মানে প্ৰেষ্টিজিয়াছ এৱাৰ্ড হয় ৰাদাৰ দেন এনেকুৱা ধৰণৰ বঁটা বা যিকোনো সংগঠন বা অৰ্গেনাইজেশ্যনে দিয়া সন্মান চ' সন্মান হিচাপে সেইখিনি গ্ৰহণ কৰোঁ কিন্তু বঁটা হিচাপে ভাবি যে কিবা তাৰে ডাঙৰ মিনিং থাকিব তেনেকুৱা একো নহয় সেইখিনি সময়তে আছিল সেইখিনি সময়তে শেষ হ'ল কিন্তু মোৰ কাৰণে ডেইলি যিখিনি কাম মই কৰি আছোঁ সেইখিনিহে বেছি গুৰুত্বপূৰ্ণ বুলি ভাবোঁ আৰু যিসকলে প্ৰাউড ফিল কৰে মই অবয়বিলাক চিনি পাওঁ বুলি সেইসকলে কি ক'ব ইনস্পিৰেশ্যন আপুনি আই হোপ ময়ো ক'ব পাৰোঁ মই তেওঁলোকক চিনি পাওঁ কাৰণ মই এতিয়া বহুত মানুহ পাইছোঁ তেওঁলোকে কয় মোক চিনি পায় বুলি গৈ কথা পাতি কিবা কিবি পাতি থৈ আহে পিছত মই গম পাওঁ যে মই তেওঁলোকক লগো পোৱা নাই হয়তো ফেচবুকত আজিৰ পৰা 5-6 বছৰ আগত কিবা আমি কথা পাতিছিলোঁ বা ফ্ৰেণ্ডছ আছিলোঁ সেইটোকে গৈ যেতিয়া সম্বন্ধ হৈ যায় ভয় লাগে কিছুমান আকৌ আজিকালি পাইছোঁ নিজে দাদা সি নিজে দাদা পাতি লয় মানে দাদা পাতি মোক কয় অবয় মই তোমাৰ কাৰণে গালি খাইছোঁ
মই বোলো আপুনি মোৰ কাৰণে গালি কিয় খালে কৈছে নহয় মই তোমাৰ দাদা মই বোলো আপোনাৰ উপাধি বেলেগ মোৰ বেলেগ আমি সম্পৰ্কীয় দাদা নহয় আপুনি নল'ব গাল এনেকুৱা মানুহৰ পৰা দূৰ থকা ভাল চিনি নোপোৱাই ভাল এনেকুৱা মানুহ মই আপোনাক সুধিব বিচাৰিছোঁ আপুনি ষ্টুডেণ্ট থাকোঁতে আপুনি ডিজিটেল প্লেটফৰ্ম দ্য পিপলছ তাৰপিছত ট্ৰুথ আনটো আপুনি ষ্টুডেণ্ট অৱস্থাতে আপুনি আৰম্ভ কৰিছে আপুনি বৰ্তমান ষ্টুডেণ্ট লাইফ শেষ হৈছে নেকি মোৰ এই বছৰ শেষ হ'ল মাষ্টাৰ্ছ কিন্তু মোৰ বেক লগাই দিলে 1 বছৰ Okay. কাৰণ মোৰ এটেণ্ডেঞ্চ 0% আছিল ইলেকশ্যনৰ কাভাৰেজ কৰি আছিলোঁ তো সেইখিনি মই চুজ কৰিব লগা হৈছিল যে মই কি চুজ কৰোঁ যে মই এই মাহতে মাষ্টাৰ্ছটো শেষ কৰি লেঠা মাৰোঁ নে ইলেকশ্যনৰ টাইমটোলৈ মই ট্ৰুথক ভালকৈ গঢ় দিওঁ যাতে মই ডাঙৰ কৰিব পাৰোঁ তো মই গম পালোঁ এই ছেইম ৰিজাল্টটো মই প্ৰেক্টিকেল এক্সাম দিবই লাগিব নেক্সট ইয়াৰ এই 0% এটেণ্ডেঞ্চটোৰ কাৰণে আকৌ এক্সাম দিব পাৰিমেই তো মই ভাবিলোঁ হ'ব চান্স এটা মাৰি চাওঁ যদি দিব নিদিলে তো মই বোলো হ'ব নেক্সট ইয়াৰ দিম মই ট্ৰুথটোত ফ'কাছ কৰোঁ চ' মোৰ ষ্টুডেণ্ট লাইফ শেষ হ'ল কিন্তু এটা এক্সাম বাকী আছে যাৰ পিছত চাৰ্টিফিকেশ্যনটো হৈ যাব মোৰ প্ৰশ্নটো এইখিনিতে আছিলে ষ্টুডেণ্ট লাইফ শেষ হ'ল বাট আপুনি যেতিয়া কাম আৰম্ভ কৰিছিল বা আপুনি ৰিচেণ্টলি আপোনাৰ ষ্টুডেণ্ট লাইফ শেষ হৈছে আপুনি ষ্টুডেণ্ট আৰু আপোনাৰ কাম এফালে পঢ়া আপোনাৰ পল চায়েন্স আপোনাৰ গ্ৰেজুৱেশ্যন আছিল তাৰপিছত আপুনি মাছ কামত আহিছে এই পঢ়া আৰু কাম আপুনি সমানে লৈ গৈছিলে কেনেদৰে মেনেজ কৰিছিলে একদম মেনেজেবল নাছিলেই চাগে এটা পইণ্টত কোভিডে হেল্প কৰিলে পল চায়েন্সৰ গ্ৰেজুৱেশ্যনটোৰ সময়ত কাৰণ সেইখিনি আমাৰ প্ৰেছাৰ বেছি নাছিল বাট মাছ কমততো একেবাৰে বেলেঞ্চ নাই মানে কলেজত গালি খাওঁ এটেণ্ডেঞ্চ নাই কিন্তু এক্সাম টপ কৰোঁ অ' চ' মই এইবাৰ মিড টাৰ্মত যি বেক লাগিলে মানে তেখেত পূৰা অভাৰঅল টেলেণ্টেড মই মানে পঢ়ি ভাল লাগে পঢ়ি ভাল পাওঁ মাল্টি টেলেণ্টেড পঢ়ি ভাল পাওঁ আৰু সেইটো কাৰণে আৰু মাছ কমটো নিজৰে যিহেতু ছাবজেক্ট ভাল লগা ছাবজেক্ট এটা সেইকাৰণে পঢ়ি বেছি ভাল লাগিছে কিন্তু মোৰ মানে কেতিয়াবা সেই অৰ্গেনাইজ স্কুল বা কলেজ ষ্ট্ৰাকচাৰত মই খাপ নাখাওঁ মানে কাৰণ মই যি কাম কৰি আছোঁ সেই কামটো মানে অকণমান বেলেগ হয় আমি কাৰণ এণ্টাৰপ্ৰিনাৰশ্বিপতে পৰি যায় আমি 0 ফাণ্ডেদি আৰম্ভ কৰা আজি 20 জন মানুহক যদি চেলাৰী দিব পাৰি আছোঁ মোৰ কাৰণে এইটো ডাঙৰ সফলতা মোৰ নিজৰ বাবে যে 3 বছৰত এইখিনি হ'ল সেইকাৰণে বেলেঞ্চটো কেতিয়াও নাছিল মানে সদায় বেলেঞ্চ থাকে যে মই গৈ মেমক কওঁ মেম প্লিজ আজি মানি লওক অমুক তমুক মেম মই নিউজ এটা কৰি দিম অমুক কৰি দিম তমুক কৰি দিম মেমহঁতেও সেইখিনিত সহায় কৰিলে যে হ'ব তুমি কৰা আমি মেনেজ কৰি দিম কিন্তু লাষ্ট ছেমত নহ'লগৈ আৰু কাৰণ 0ৰ পৰা তোমাৰ 40 কৰি দিব নোৱাৰে চ' ৱৰ্ক মানে ষ্টুডেণ্ট লাইফতো সেই বেলেঞ্চটো নাছিল আৰু এতিয়াও বেলেঞ্চটো কৰিবলৈ অলপ টান হয় কাৰণ মই মাৰ্কেটিঙৰ কাৰণেও নিজে যাওঁ কেতিয়াবা কিছুমান PRৰ কাৰণেও নিজে যাওঁ তেতিয়া সেই নিজে গ'লে ঘৰৰ কামটো ৰখি যায় মানে ট্ৰুথৰ কামটো হ'ল বা এডিটিঙৰ কামটো হ'ল চ' এতিয়া নেক্সট 6 মান্থছত সেইটো অলপমান ষ্টেবল কৰিব ট্ৰাই কৰিম কিন্তু ৱৰ্ক লাইফ বেলেঞ্চ নাথাকাটো মোৰ মতে বেছি ভাল নেকি অ'কে তেতিয়া মানে কিবা এটা এক্সাইটিং লাগি থাকে মানে আপুনি কাৰোবাক ফ'ল' কৰে নেকি মানে এংকাৰিঙৰ ক্ষেত্ৰত হোষ্টিঙৰ ক্ষেত্ৰত অসমৰ নহ'লেও বাহিৰৰ বা ইণ্টাৰনেশ্যনেল এংকাৰ্ছ আপুনি কাৰোবাৰ কাম ফ'ল' কৰে নেকি মানে সেনেকৈ স্পেচিফিকলি ডেফিনেটলি এনেকুৱা নাই যে এজন মানুহকে কৰোঁ কিন্তু বেলেগ মানুহৰ মই চাওঁ মই মানে অসমতো কাৰ কিমান পডকাষ্ট আছে একদম হয়তো 2-3 লাখ ছাবস্ক্ৰাইবাৰ থকা একাউণ্ট এটাৰ পৰা গৈ 100টা ছাবস্ক্ৰাইবাৰ থকা পডকাষ্ট চেনেল এটালৈকে মই ফ'ল' কৰোঁ মই আপ টু ডেট ৰাখিব ট্ৰাই কৰোঁ যে কি চলি আছে কাৰণ তোমাৰ ফলোৱাৰ্ছে ডেফিনেটলি ডিটাৰমাইন নকৰে তুমি কিমান ভাল কাম কৰা বা কিমান ভাল উপস্থাপন কৰিব পাৰা চ' মই এই কেতিয়াবা 200 ছাবস্ক্ৰাইবাৰ থকা একাউণ্ট এটাৰ পৰাও বহুতখিনি শিকিবলগীয়া থাকে তেওঁলোকে খুব কষ্ট দি ভিডিঅ' বনায় মই সেইবিলাক ভিডিঅ' চাওঁ চালে মানে মই গম পাওঁ যে এনেকুৱা ধৰণে কৰিব পাৰি এইটো ইনস্পিৰেশ্যন আমি ড্ৰ কৰিব পাৰোঁ বাহিৰতো যিখিনি ডাঙৰ চেলিব্ৰিটিজ আছে ডাঙৰ কাম কৰি থকা আছে সেইখিনিতো আমাৰ সকলোৰ কাৰণে ইনস্পিৰেশ্যন হয় বাট দেন যাক আমি বৰ বেছি নেদেখোঁ তেওঁলোকৰ পৰা শিকিবলগীয়া বেছি থাকে চ' মই সেনেকৈ ধৰণে মিক্স কৰি কি চলি আছে মাৰ্কেটখন ষ্টাডি কৰি আহিব ট্ৰাই কৰোঁ ঠিক আছে আপুনি এবাৰ এষাৰ কথা কৈছিলে জাৰ্নেলিজম নিউট্ৰেল নহয় বা সাংবাদিকতা নিৰপেক্ষ নহয় সেই বিষয়ে আপুনি আপোনাক নিৰপেক্ষতা কেতিয়াও হ'ব নোৱাৰে তুমি সঁচা ক'বই লাগিব সঁচা এতিয়া মই ক'ম যে শুভাংগী এজনী ছোৱালী এগৰাকী যুৱতী তাতে মই নিউট্ৰেল যদি ক'ব যাওঁ কেনেকৈ এইটো নিউট্ৰেল হয় তুমি ছোৱালী হয় তুমিতো ল'ৰা নহয় তুমি সেইটো ক'ব পাৰিব লাগিব যে এইটো ৰাইট হয় এইটো ৰং হয় কেতিয়াবা ভুল হৈ যায় কিন্তু ভুল কৰাৰ সময়ত ক্ষমাটোও খুজিব পাৰিব লাগিব চ' মোৰ মতে জাৰ্নেলিজিম নিৰপেক্ষ কেতিয়াও নাছিলে সেই লিবাৰেলকেইটাই নিৰপেক্ষ কৈ সেই ৱেষ্টৰ কালচাৰ এটা ইয়াতে আনিছে কাৰণ ৱেষ্টৰ মিডিয়াক কয় এইবিলাক যে আমি নিউট্ৰেল হয় আমি মোক কিন্তু ৱেষ্টতে আটাইতকৈ বায়াছড মিডিয়া হয় চ' সেই কালচাৰবিলাক আমাৰ ইয়াতে বিৰাট ফ'ল' কৰি ভাল পায় জিন্স পেণ্টৰ লগত মানে সেই কালচাৰটোও আহি গ'ল ইয়াতে চ' ইয়াতেও মানুহে মানে সাংবাদিকতা নিৰপেক্ষ হয় নিৰ্ভীক নিৰপেক্ষ এইবিলাক শব্দ কিন্তু সাংবাদিকতা পক্ষ সঁচাৰ ফালে লোৱাটো দম থাকিব লাগিব চ' মই ভাবোঁ অপ্ৰিয় যদিও সত্য কিন্তু সত্যৰ ফালে থিয় দিয়াটোৱে জাৰ্নেলিজিম হ'ব পাৰে আৰু মই এইখিনিতে সুধিব বিচাৰিছোঁ আপুনি পঢ়া শুনাৰ কথা ক'লে আপুনি কলেজৰ কথা ক'লে আৰু জাৰ্নেলিজিম কৰিবৰ বাবে
হয়তো আপোনাৰ টেলিভিশ্যনে হওক বা ডিজিটেল মিডিয়াই হওক জাৰ্নেলিজম কৰিবৰ কাৰণে এটা এডুকেশ্যনেল বেকগ্ৰাউণ্ড থকা বা মাছ কম থকা কিমান প্ৰয়োজন অসমৰ এনেকুৱা হয় বহুতৰ মাছ কম আছে কিন্তু প্ৰেক্টিকেল নলেজ জিৰ' কাৰণ মাছ কম ইনষ্টিটিউশ্যনত তেওঁলোকক লিখিব শিকায় যে 1990 ৰেডিঅ' কি আছিল কেনেকুৱা 1990 প্ৰাইভেটাইজেশ্যনৰ পিছত স্পেচিফিকলি ৰেডিঅ'ৰ উত্থান হ'ল নে টেলিভিশ্যনৰ কেনেকৈ উত্থান হ'ল এতিয়া সেই উত্থানটো লৈ তুমি আজিৰ সময়ত বহিবা APSC কি ADRE পৰীক্ষা APSC ষ্টাইলত পঢ়িবা তুমি ইপিনে জানা ৰেডিঅ'টো কেনেকৈ আহিছে তুমি নাজানাই কথাটো কেনেকৈ উপস্থাপন কৰিব লাগে আমাৰ ইয়াতে বহুতে স্ক্ৰিপ্ট বিচাৰে এনেকুৱা হ'ব লাগে যে তোমাক মই এটা সংলাপ দি দিলোঁ যে এনেকুৱা এনেকুৱা হ'ব পাৰে তুমি বনাই ক'ব পাৰা তোমাৰ সেইখিনি নলেজ থাকিব লাগিব সেই প্ৰেক্টিকেলিটিটো মাছ কমত নিশিকায় কোৰ্চবিলাকত চ' সেইটো কাৰণে মোৰ লাগে মাছ কম থাকিলে এনাফ নহয় কিন্তু মাছ কম থাকিব লাগে এথিক্সবোৰ জানিবলৈ আমাৰ ইয়াতে বহুত আনএথিকেল কাম হয় সেইকাৰণে এথিক্সটো থাকিলে সেইখিনিত সক্ৰিয় হৈ থাকে চ' মাছ কমটো দৰকাৰ হয় কিন্তু সেইটো হৈ গ'লেই চব হৈ নাযায় প্ৰেক্টিকেল নলেজটোৰ লগত লাগে আপুনি দ্য ট্ৰুথৰ আগতে আপোনাৰ দ্য পিপলছ আছিলে আৰু পিপলছ ইট ৱাজ ডুইং গুড 11K ফলোৱাৰ্ছ সেইটো সময়ত বহুত আছিলে আৰু ইমান ভালকৈ ৰাইজ কৰাৰ পিছত ইমান ভালকৈ ভালকৈ গৈ থকাৰ পিছত আপুনি পিপলছৰ পৰা আপুনি ড্ৰপ ডাউন কৰি পেলাই আপুনি ট্ৰুথ আৰম্ভ কৰিলে আপোনাৰ কাৰণ ট্ৰুথৰ পৰা ওলাই পিপলছৰ পৰা ওলাই অহা মই সেইপিনে যাবই নোখোজোঁ কাৰণ তাতে থকা মানুহখিনি গায়ব হৈ গ'ল অ'কে এতিয়া মই নেদেখোঁ তাহাঁত ক'ত আছে ইণ্টাৰেষ্টিং এটা মানে নতুন কথা কওঁ সেই পিপলৰ যোনখন পেজ আছিল সেই পেজখন সেই ল'ৰাকেইজনৰ লগত আছিল আমি ট্ৰুথ চলাই 2 বছৰমান হোৱাৰ পিছত আমি সেই পেজখন তাহাঁতৰ পৰা কিনি ল'লোঁ লৈ আজি আনটল্ডৰ যোনটো ইনষ্টাগ্ৰামৰ পেজ সেইটো পিপলৰ পেজখন আছিল চ' আমি সেইখন চেঞ্জ কৰি দিলোঁ চ' যি পিপলত মাইনাছৰ এংগেজমেণ্ট গৈছিল আজি তাতে 21 কোটি চাগে এংগেজমেণ্ট এভৰি মান্থ জেনেৰেট হৈ আছে চ' সেই পিপলৰ পেজখনে এতিয়া আনটল্ড চ' মোৰ দুখ নাই মোৰ সুখ আছে যে মই সেইখন পেজ তাহাঁতৰ পৰা কিনি আনি মই নিজে আকৌ নতুনকৈ বনাই এতিয়া আনটল্ডৰ ৰূপ দি দিলোঁ চ' পিপলৰ কাহিনীটো ইমান বৰ বেছি এতিয়া ৰেলিভেণ্ট নহ'ব কাৰণ পিপলৰ পিছত এতিয়া ট্ৰুথত আৰু ভয়ানক কাহিনী কিছুমান হৈছে এতিয়া নতুন জেনেৰেশ্যন নতুন এটা ফেজ পাইছোঁ আমি যে মোৰ লগৰখিনি এটা পঢ়া সকলোৰে বান্ধোন সকলো আনএমপ্লয়ড এতিয়া এই আনএমপ্লয়ড হৈ থকা সময়ত তুমি কেনেকৈ পইচা জেনেৰেট কৰিবা যে তেওঁলোকক এটা মিনিমাম ৰেভিনিউ তুমি দিব পাৰা সেইটো আটাইতকৈ ডাঙৰ চেলেঞ্জ এতিয়াৰ টাইমত চ' আই ফিল পিপলৰ চেপ্টাৰটো ধুনীয়া চেপ্টাৰ এটা আছিল আনটল্ড বনি গ'ল সেইটো এটা ইনচাইড আনটল্ড ষ্টৰী ক'তো কোৱা নাছিলোঁ চ' সেইটো আমাৰ বহুত কথা পাতিবলৈ বাকী আছে কিন্তু ব্যতিক্ৰমে আমাক এটা সময় বান্ধি দিছে গতিকে আমি শেষ কৰিব লাগিব কিন্তু তাৰ আগতে কেইটামান ৰেপিড ফায়াৰ কুৱেশ্যন আৰু এইকেইটা ৰেপিড ফায়াৰ কুৱেশ্যন হয়তো হট কুৱেশ্যন হ'ব পাৰে যিটো আমাৰ অডিয়েঞ্চে জানিব বিচাৰে এটা ৰেপিড ফায়াৰ কুৱেশ্যন আছে আজিৰ পৰা 10 বছৰৰ পিছত আমি অবয়ব ভূঞাক কিদৰে দেখা পাম তোমালোকে প্ৰত্যেকজনৰ ফোনে ফোনে মোক দেখা পাবা আৰু সক্ৰিয়ভাৱে হয়তো জেলে চেলে দেখা নাপাবা বুলি আশা কৰোঁ বাট সকলোৰে ফোনে ফোনে বেছিকৈ দেখা পাবা অ'কে আৰু এটা কথা খুব আহিছিলে আপুনি এখন ফৰ্চুনাৰ কিনি পেলাই আপোনাৰ দেউতাক গিফ্ট দিছিলে আৰু আমি এনেই কয় যে জাৰ্নেলিষ্টে বেছি পইচা নাপায় বুলি এষাৰ হেৰি আছে মানে কথাই আছে কিন্তু আপুনি যেতিয়া এখন ফৰ্চুনাৰ কিনি পেলাই ইমান কম বয়সতে আপুনি আপোনাৰ দেউতাক গিফ্ট দিছিলে এই কথাটো বহুত ওলাইছিল যে অবাবে ইমান পইচা ক'ৰ পৰা পালে মই ট্ৰেডিং নকৰোঁ আজিকালিৰ সময়ত ট্ৰেডাৰ্ছবোৰে 2-3 কোটি টকাৰ গাড়ী কিনি দিলে সেইটো এছপিৰেশ্যনেল হৈ যায় নুসুধে ক'ৰ পৰা পইচাটো পাইছে কিন্তু জাৰ্নেলিষ্ট এজনে কৰাৰ লগে লগে সুধি দিয়ে এইটো মই বহুত শুনিছিলোঁ অবাবে ইমান পইচা এইটো বয়সত হেৰি কিনিছে মই তোমাকতো আনচাৰটো দিছিলোঁ কিন্তু মই কেমেৰাৰ কাৰণে ক'ব খোজোঁ মোৰ বহুত পইচা আছে মই নকওঁ খালি ক'ৰ পৰা মই ট্ৰেডিং খালি নকৰোঁ কিন্তু সেইখন বহুত কষ্টৰ এটা এয়া আছিল ইনকাম আছিল আৰু দেউতাৰ বিৰাট হেঁপাহ আছিল এখন ফৰ্চুনাৰ লোৱা তো ঘৰত তেওঁ ল'লেই হয় কিন্তু মই ক'লোঁ তুমি ল'ব নালাগে এখন মই ডাউন পে'মেণ্টটো হ'লেও এটলিষ্ট দিওঁ দি পেলাই গাড়ীখন তোমাক দিব খোজোঁ আৰু এখন আমাৰ মনত থাকি যাব আৰু কেতিয়াবা আৰু ফৰ্চুনাৰ কিনা কোনটো ল'ৰাৰ সপোন নহয় তো সেইকাৰণে যিমানখিনি আমি সেইখিনি সময়ত উঠালোঁ পইচা বনালোঁ পইচা সেইখিনি আমি তাতে লগাই পেলাই এখন ল'লোঁ এতিয়া গম পাইছোঁ গাড়ী চাড়ীত ইনভেষ্ট কৰি লাভ নাই ইনভেষ্ট ভালকৈ হয়তো প্ৰপাৰ্টিত কৰিব লাগে যাতে মানে সেইবিলাক মানে ভেলিউ বাঢ়ি থাকে ন ভেলুৱেশ্যন বাঢ়ি গাড়ীৰ ভেলিউ ডেপ্ৰিচিয়েট কৰে চ' সেইটোৱে মই নকওঁ ক'ৰ পৰা আহিছে ঠিক আছে এইখিনি সময়ত আৰু এটা হট কুৱেশ্যন আপোনাক বহুতে সুধিছে আপুনি ব্লাছ কৰিছে অলৰেডি মই গমে পাইছোঁ কি সেই কথাটো আপোনাক বহুতে সুধিছে আৰু দৰ্শকৰ জানিবলৈ খুব মন যাব সেইটো হৈছে অবয়ব ভূঞাৰ গাৰ্লফ্ৰেণ্ড আছেনে নাই তোমাৰ কি লাগে আছেনে নাই থাকিব হয়তো আছে কথা ওলাই গ'ল আছে কিন্তু মানে অনুৰাগীৰ কমি হ'ব নালাগে ভাল পাই থাকিব লাগে ভাল পোৱা মানে বিয়া নোহোৱালৈকে নাথিং ইজ ফাইনেল
ধেমালি কৰিছিলোঁ তেখেতক কেতিয়া ময়ো লগ পাবলৈ ভাল পাম কেতিয়াবা আই হোপ ইমান দিন টিকে যাতে মই লগ পাব পাৰোঁ কাৰণ আজিকালি ভয় লাগে লাষ্ট কুৱেশ্যনটো মই আৰম্ভণিতে যিটো কথা সুধিছিলোঁ আপোনাক আপুনি এজ এ হোষ্ট বহে আজি আপুনি এজ এ গেষ্ট আহিছে শেষত সুধিব বিচাৰিছে আপোনাৰ এজ এ গেষ্ট আজি এই শ্ব'টো কেনেকুৱা লাগিল ভাল লাগিলে মই এতিয়া গম পাওঁ যে মই যেতিয়া মানুহজনক কুৱেশ্যনটো নিদিওঁ কেনেকুৱা তেওঁলোকৰ ফিল হয় কাৰণ বিশেষকৈ লাষ্ট কুৱেশ্যনটোত বহুত মানুহৰ সংসাৰ বেয়া হৈ যাব পাৰে যদি তেওঁলোকৰ 2-3টা গাৰ্লফ্ৰেণ্ড আছে সেইকাৰণে ভাল লাগিলে মই অলপ সতৰ্ক হ'ম নেক্সট টাইম নুসুধিবলৈ কিন্তু আই হোপ এই শ্ব'টো মানুহে চাই ভাল পায় যিমান পাৰোঁ মই অনেষ্টলি আনচাৰখিনি দিছোঁ আৰু চেষ্টা কৰোঁ এনেকৈ অনেষ্টলি নিজৰ কামখিনি কৰিবলৈ যে সময়ত চাওঁ মানুহে সমৰ্থন দিয়ে নে ভাল পায় নে বেয়া পায় চাওঁ কিন্তু ভাল লগা কামটো কৰি থাকিম বাৰু ধন্যবাদ অৱয়ব আজিৰ নলেজ এণ্ড ইট মাইণ্ড আমি এইখিনিতে সামৰিম আজি নলেজ এণ্ড ইট মাইণ্ডৰ আজিৰ অতিথিৰ পৰা আমি বহুতো আন্তল কথা আমি জানিবলৈ চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকক ভাল পাব পুনৰ এবাৰ লগ পাম এগৰাকী নতুন অতিথিৰ সৈতে ধন্যবাদ